নমস্কাৰ পোহৰ লাইভেটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজিৰ আমাৰ বিশেষ অনুষ্ঠান আমি আৰম্ভ কৰি লৈছোঁ। বৰ্তমান সময়ত দেখিছোঁ যে বিভিন্ন সময়ত মহিলাসকল স্বাৱলম্বিতা হোৱাৰ সমান্তৰালভাৱে নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলৰ বাবে আদৰ্শ হৈ পৰিছে। আমি এই মুহূৰ্তত এটা ব্যৱসায়ৰ কথা ক'ব পাৰোঁ যে হোমষ্টে। বৰ্তমান সময়ত যোৰহাটত এটি বিশেষ হোমষ্টে আৰম্ভ কৰি এগৰাকী মহিলাই নতুন প্ৰজন্মৰ বাবে আদৰ্শ হৈ পৰিছে। এই হোমষ্টেটো হৈছে চাংগ্ৰিলা হোমষ্টে আৰু খুব সুন্দৰৰূপে এই বিশেষ মহিলাগৰাকীয়ে চাংগ্ৰিলা অতিথিশালাৰ যোগেদি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আৰু সেইবাবে এই বিশেষ মহিলাগৰাকী আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তেখেত হৈছে চাংগ্ৰিলা হোমষ্টেৰ স্বত্বাধিকাৰী শেৱালী শৰ্মা বাইদেউ। বাইদেউ আপোনাক মোলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। বৰ্তমান সময়ত দেখিছোঁ যে চাংগ্ৰিলা অতিথিশালাই বা হোমষ্টে উজনি অসমত খুব সুন্দৰভাৱে চৰ্চিত হৈছে। ইয়াৰ আঁৰতে হৈছে যে খুব সুন্দৰভাৱে চাফ চিকুণ খোৱাৰ কথা আহিব, অসমীয়া সুস্বাদ্য ব্যঞ্জনেৰে খুব সুন্দৰভাৱে আতিথ্য কৰা হয় আৰু ৰাজ্যৰ লগতে দেশৰো বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকল অহাৰ ইয়াত এটা খুব সুন্দৰভাৱে থল দেখিছোঁ। এই মুহূৰ্তত আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ যে এটা খুব সুন্দৰ ব্যৱসায়, এই ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি কেনেদৰে আৰম্ভ কৰিলে? নমস্কাৰ। পোহৰ লাইভৰ সমূহ দৰ্শকলে মোৰ আন্তৰিক অভিনন্দন। মই আচলতে মানে তেনেকুৱা একো প্লেনিং কৰি পেলাই কৰা নাছিলোঁ। মানে অসমীয়া মানুহবিলাক ধৰক সদায় অতিথিপৰায়ণে হয়। অতিথি মোৰ এইটো এটা অতিথিশালাই হোমষ্টে। আমি অসমীয়া মানুহবিলাক সাধাৰণতে মানে অতিথিপৰায়ণ, ঘৰলৈ আলহী আহিলে ভাল পাওঁ, খুৱাই খুৱাই ভাল পাওঁ। গতিকে সেইটো আমাৰ ঘৰবিলাকত সদায় চলিয়ে থাকে, প্ৰত্যেক ঘৰ অসমীয়া মানুহৰ ঘৰতে সেইটোও চলে। মই তেনেকে ধৰক এগৰাকী মহিলা হিচাপে তেনেকে সদায় কৰিয়ে আহিছোঁ। মই ভাবিলো যে সদায় এইবিলাক কৰিয়ে আছো, কিয়নো মই এইটো মানে অকমান মানে ব্যৱসায় হিচাপে নলওঁ, বাণিজ্যিকৰণ নকৰো, মই তেনেকুৱা ধৰণৰ বুলিয়ে তেনেকে আগবাঢ়িলো আৰু ধৰক মানে কেতিয়াবা ষ্টাৰ্ট কৰিলে? এইটো ষ্টাৰ্ট কৰিলো মই আপোনাৰ আচলতে মই আৰম্ভ মানে বহুত দিনৰ আগৰ পৰাই মোৰ প্লেনিং আছিলে। এইটো ধৰক 2019 মানৰ পৰাই মই মানে ভাবিছিলো মোৰ কনচেপ্টটো, কিন্তু এতিয়া মই আৰম্ভ কৰিছো যোৱা আপোনাৰ 6 মাহ মান হৈছে আৰু তেনেকুৱা। মানে ধৰক মোৰ সেইটোৱে, মোৰ যে ঘৰলৈ যেনেকে আলহী আহিলে ভাল লাগে, সদায় ঘৰখনলৈ আলহী আহি থাকক, মোৰ সেই হেৰিটো লৈ পেলাই মই কথাটো আৰম্ভ কৰিলো যে মই খুৱাই বুৱাই ভাল পাওঁ, আলহী আহিলে ভাল পাওঁ, সেই বস্তুটো যিহেতু মই ভালেই পাওঁ, গতিকে এইটোৱে মোৰ এটা ব্যৱসায় হওক, মই সেইটোৱে ভাবিলো আৰু। এই যে চাংগ্ৰিলা হোমষ্টে, এই নামটো কেনেদৰে আহিলে মনলৈ, চাংগ্ৰিলা হোমষ্টে? সেইটো আচলতে মই ভাবিছিলো যে কেনেকে মই ঘৰখন যেনেকে সজাই পৰাই ৰাখি ভাল পাওঁ, তেনেকে মোৰ হোমষ্টেটো মানে অকমান মানে গ্ৰেচফুল হওক, মানে ধুনীয়া, মানে ইয়াৰ অৰ্থটো হৈছে এটা ৰিমোট বিউটিফুল মানে পাৰফেক্ট প্লেচ হয়। চাংগ্ৰিলাটো আচলতে এটা অসমীয়া শব্দ নহয়, এইটো আহিছে গ্ৰীক শব্দ হয় এইটো এটা। তাৰপিছতে সেইটোকে মানে মই ট্ৰেন্সলেট কৰি পেলাই তেনেকে ভাবিলো আৰু কি কৰা যায়। তেনেকে মানে আমি মই মোৰ হাজবেণ্ডৰ লগত কথা পাতি তেনেকে আমি নামটো উলিয়াইছিলো। আৰু চাংগ্ৰিলা হোমষ্টে আচলতে আমি যে এটা সেউজীয়া পৰিৱেশ পাওঁ, বিভিন্ন সময়ত আমি যিসকল অতিথি আহিছে দেখিছো তেখেতসকলেও কৈছে যে খুব এটা সুন্দৰ পৰিৱেশ, যিটো সেউজীয়া পৰিৱেশত আৰু আচলতে সাংস্কৃতিক নগৰী যোৰহাটত এনেকুৱা এটা ৰূপ পোৱাটো খুব সুন্দৰ কথা। আৰু এই যে সেউজীয়া পৰিৱেশ এটা দিয়াৰ চিন্তা কৰিলে কেনেকে আহিলে মনলৈ? দেখিছো আমি আমাৰ স্ক্ৰীণত দেখাই আছো যে আপোনাৰ যিসমূহ কোঠালি আছে বা আপোনাৰ ঘৰৰ বাহিৰৰ যিটো এটা সেউজীয়া পৰিৱেশ, সেইখিনিও আমাৰ পোহৰ দৰ্শকে চাই আছে। এই কেনেকে আহিলে কনচেপ্টটো যে এটা সেউজীয়া পৰিৱেশ হ'ব লাগে, এখন ঘৰত যিটো ব্যৱস্থা থাকে আপোনাৰ হোমষ্টেটো আছে আচলতে?
আচলতে মই এইটো বেলেগকে একো কৰা নাই মই আগৰ পৰাই সেউজীয়া ভাল পাওঁ মই গছ গছনি ভাল পাওঁ ফুল ফল ভাল পাওঁ মোৰ ঘৰত গছ গছনি ফুল ফল থাকিবই লাগিব হেতু মানে তেনেকে আজি সজাই ৰাখিছিলো এই ঘৰখন গতিকে তেনেকেই আমি আগবাঢ়িছো আৰু বস্তুটো বেলেগ একো নাই মই হোমষ্টেৰ কাৰণে বেলেগকে একো কৰা নাই এইটো আগৰ পৰাই ঘৰখনে মোৰ এনেকুৱা গতিকে হেতুকে আৰু অকমান মানে মানুহে ভাল পাইছে আৰু বেলেগ আনতকৈ পৃথক বহুকেইটা হোমষ্টে আমি দেখিছো কিন্তু আপোনাৰ যিটো পৰিৱেশ এইটো আচলতে অনন্য আৰু পৃথক বুলি ক'ব পাৰো যে এখন ঘৰত থকা যিটো পৰিৱেশ নিৰ্মাণ কৰিব লাগে সেই পৰিৱেশটো আপুনি চাংগিলা হোমষ্টে দিছে আমি দেখিছো ভাল লাগিছে সেইবাবে আৰু বাইদেউ আমি ইয়াৰ পিছতে আহোঁ যে আপুনি যিটো ব্যৱসায় ক্ষেত্ৰ আৰম্ভ কৰিলে যুৱতীসকলৰ বাবে এটা আশাৰ সঞ্চাৰ যে ব্যৱসায় কৰিব লাগে ঘৰতে থাকি কেনেকৈ ব্যৱসায় কৰিব পাৰে সেই বিশেষ কথাটো আপুনি লক্ষ্য কৰি নতুন প্ৰজন্মৰ আদৰ্শ হৈ পৰিছে কওকচোন কেনেকুৱা লাগিছে যে নতুন প্ৰজন্মই যিহেতু আপোনাক আইডল হিচাপে মানিব কাৰণ ঘৰতে থাকি ব্যৱসায় কৰাৰ ক্ষেত্ৰত আপুনি কি ক'ব নতুন প্ৰজন্মক ঘৰতে থাকি আচলতে বিভিন্ন ব্যৱসায় কৰিব পাৰি এইটো বুলিয়ে নহয় মই এইটো নকৰা হলেও মই বেলেগ কিবাই কৰিলোহেঁতেন ধৰক আপুনি ঘৰত খেতিও কৰিব পাৰে খেতিৰ পৰা ব্যৱসায় কৰিব পাৰে আপোনাৰ ঘৰত মাটি আছে বহুত মাটি আছে আপুনি বিভিন্ন ধৰণৰ খেতি কৰিব পাৰে আজিকালিতো সেইবিলাক ধৰক হেৰি আপোনাৰ অৰ্গেনিক ফাৰ্মিং এইটো এটা ডাঙৰ ট্ৰেণ্ডতে আছে নাৰ্চাৰী কৰিব পাৰে যিকোনো কৰিব পাৰে আপুনি এগৰাকী মানুহে পিঠা বনায় তাৰ পৰাও কিবা এটা ব্যৱসায় উলিয়াব পাৰে কোনোবাই তাঁতশালখনৰ পৰা ব্যৱসায় উলিয়াব পাৰে যিকোনো আচলতে আমাৰ মনটো ব্যৱসায়মুখী হ'ব লাগিব আমাৰ জাতিটোৰ মানে অসমীয়া মানুহখিনি আগবাঢ়ি যাবলৈ হলে আমি বেলেগ আবেগ সব বাদ দি পেলাই আমি প্ৰথম চিন্তা কৰিব লাগিব আমাৰ হৈছে অৰ্থনৈতিক উত্তৰণ আমি অৰ্থনৈতিকভাৱে যেতিয়া সবল হ'ম তেতিয়াহে আমাৰ মানে সকলো ক্ষেত্ৰত আমি মানে আগবাঢ়িব পাৰিম আপুনি চাব এখন ঘৰত আপুনি যদি আৰ্থিকভাৱে অকমান সবল এজন ব্যক্তি সমাজত আপোনাক অকমান হলেও স্থান দিব হয় নে নহয় আৰু এজন দুৰ্বল মানুহৰ মাতটো সিমান নাথাকে হয় নে নহয় এইটো সঁচা কথা গতিকে তেনেকে সেই দেশখন বা সেই জাতিটোৰো আপোনাৰ এখন ভাৰতবৰ্ষত আমি কেনেকে স্থান ল'ব পাৰিম যদি আমি আৰ্থিকভাৱে বৰঙণি আগবঢ়াব পাৰো হয় নে নহয় আমি বৰঙণি কেনেকে আগবঢ়াম আমি যদি প্ৰত্যেকে কাম কৰো তেতিয়াহে আমাৰ বৰঙণি আগবাঢ়িব আপুনি চিন্তা কৰিব লাগিব মই কেনেকে কাম কৰিম মোৰ কি আছে মই এই কোনখিনিৰ পৰা আৰম্ভ কৰি কেনেকে আগবাঢ়ি যাম আপোনাৰ হাতত কি সমল আছে প্ৰথম বস্তু সেইটো আপোনাৰ হাতত কি সমল আছে মই ভাবিছিলো মোৰ সমলটোৱে হৈছে মই ঘৰ দুৱাৰ সজাই ভাল পাওঁ মই আলহী অতিথি আহিলে ভাল পাওঁ মই ৰান্ধা বঢ়া কৰি ভাল পাওঁ সেই বস্তুবিলাক মোৰ সমল গতিকে সেই সমলটো মই আগবাঢ়িলো গতিকে প্ৰত্যেকৰেতো তেনেকুৱা কিবা নহয় কিবা এটা প্ৰতিভা আছে কিবা এটা সমল আছে প্ৰত্যেকৰে আছে কাৰোবাৰ বাৰী এখন আছে কাৰোবাৰ কিবা পুখুৰী এটা আছে তাতে আপুনি ফিচাৰী কৰিলে যিকোনো কৰিব পাৰে মানুহে আপুনি কোনোবাই ৰান্ধা বঢ়া কৰি ভাল পায় সেইটোও আপোনাৰ এটা আজিকালি উদ্যোগে হয় সেইটোৰ পৰাও আপুনি আগবাঢ়িব পাৰে গতিকে আপুনি ঘৰতে বহি থাকি মোৰ হাতত একো নাই মইনো কি কৰিম ভাবি থকাতকে মই ভাবো যে মানুহে আগবাঢ়িবলৈ চেষ্টা কৰিব লাগে প্ৰত্যেকে আৰু তেতিয়াই আমাৰ সমাজখন আগবাঢ়ি যাব আৰু আমি অৰ্থনৈতিকভাৱে যেতিয়া সবল হ'ম তেতিয়াহে আমাৰ মাত থাকিব আমাৰ মাত থাকিবই লাগিব আমি অসমীয়া মানুহ আমাৰ বহুত আছে কিবা কিবি আমাৰ যিখিনি আছে আমাৰ ঐতিহ্য যিখিনি আছে না বহুত কম মানুহৰ ভাৰতবৰ্ষত মই দেখিছো খুব কম মানুহৰ আছে আমাৰ যিখিনি সাজপাৰ আমাৰ পাট মুগা বেলেগ কাপোৰৰ লগত কেতিয়াও ফেৰ মাৰিবই নোৱাৰে কেতিয়াও আমাৰ চাহৰ কথা ক'ব পাৰো আমাৰ যিখিনি বাচন বৰ্তন আমাৰ কাঁহৰ বাচন বৰ্তনৰ লগত আপুনি বাহিৰৰ যিকোনো এখন প্ৰদেশৰ আপুনি বাচন বৰ্তনৰ তুলনা হয় নেকি আপুনি মোক নিজে কওক সেইখিনি এটা আমাৰ সমল আছে আমাৰ সাজপাৰ আছে আমাৰ হেৰি আছে আমাৰ বিশেষকে আৰু এটা বস্তু আছে আমাৰ এটা বিজ্ঞানসন্মত খাদ্য প্ৰণালী আছে সেই বস্তুটো আমি আগেই নবহাও আমি লাজ পাওঁ চিৰামুৰি খাবলৈ হয় নে নহয় গতিকে আমি চাওমিন পিজ্জা খাওঁ সেইটো খোৱাটো বেয়া কথা নহয় আমি সব বস্তুৱে জুতি ল'ব লাগিব কিন্তু আমি আমাৰ যিখিনি ঐতিহ্য যিখিনি আমাৰ বোপা ককাহঁতে দি গৈছে সেই বস্তুখিনি আমি এৰি দিব নালাগে এতিয়া সেই বস্তুটো আমি আগ কেনেকে বহাম উত্তৰণ কেনেকে কৰিম সেই বস্তুটো আমি হেৰি কৰিব লাগে মোৰ ইয়ালে এতিয়া যিকোনো মানুহ ধৰক আহিছে বাহিৰৰ মানুহ আহিছে বিদেশৰ মানুহ আহিছে তেওঁলোকক মই এই আমাৰ অসমীয়া খাদ্যৰ জুতিটো দিবলৈ চেষ্টা কৰিছো গতিকে কেনেকে আমি আমাৰ খাদ্যক আগবঢ়াম আৰু আমাৰ খাদ্যটো ইমান বেছি বিজ্ঞানসন্মত আপোনাৰ কেতিয়াও পেট বেয়া নহয় হয় নে নহয় আপুনি অসমীয়া টেঙা জোলকণ খাইছক মাছৰ টেঙা জোলকণ হওক বা খাৰকণ হওক যিকোনো আপুনি কচু তাত আইৰণ আছে প্ৰত্যেকটো বস্তুতেই নহয় কিবা গুণ আছে থেকেৰা খাইছে আপুনি আপোনাৰ ঔটেঙা খাইছে প্ৰত্যেকটো বস্তু আপুনি ঔটেঙাৰ জোলখন আপুনি মাছৰ জোল বনাওকচোন আপোনাৰ কেতিয়াও পেট বেয়া নহয় গতিকে আমি
আমি সেই বাহিৰা বস্তুবোৰ আমি শিকিব লাগে বেয়া কথা নহয় কিন্তু আমি আমাৰ বস্তুখিনি এৰি দিব নালাগে মই হেতু ভাবো গতিকে মই মোৰ এই হোমষ্টেটোত মই মোৰ এই খাদ্য প্ৰণালীটো মানে মই আজি মানে অকমান প্ৰমোট কৰিবলৈ মই চেষ্টা কৰিছো প্ৰমোট মানে কি আপোনাৰ অকমান মই যাতে মানুহৰ মাজলৈ লৈ যাব পাৰো মই হেতু অকমান চেষ্টা কৰিছো তা আমাৰ যিখিনি অসমীয়া বস্তু আছে আমি সেইখিনি আগবঢ়াব লাগিব আৰু তেনেকে আপুনি যিকোনো কৰিব পাৰে অকল এটু বুলি নহয় আপোনাৰ নিজৰ মানে হেৰিখিনি ঐতিহ্যখিনি লগত লৈ পেলাই আমি কেনেকে আধুনিকতাৰ ফালে গৈ থাকিব পাৰো এটো ডাঙৰ কথা হয় খুব সুন্দৰভাৱে বাইদেউ কৈছে আৰু এই ক্ষেত্ৰত আমি দুটা কথা দেখিছো যে ব্যৱসায় ভিত্তিক হৈছে সমান্তৰালভাৱে কিন্তু আমাৰ অসমীয়া যিসমূহ থলুৱা খাদ্য আছে এই থলুৱা খাদ্যৰ ক্ষেত্ৰত কিন্তু বাইদেৱে বিশেষভাৱে গুৰুত্ব প্ৰদান দিছে এগৰাকী যদি গুৱাহাটীৰ ফালৰ পৰা ব্যক্তি আহে কাৰণ আজি যান্ত্ৰিকতাৰ যুগত গুৱাহাটীত সেই তেনেধৰণৰ থলুৱা খাদ্যৰ অভাৱ হ'ব পাৰে কিন্তু যোৰহাটত আহি চাংগিলা হোমষ্টেত কিন্তু বাইদেৱে অসমীয়া থলুৱা খাদ্য সম্ভাৰেৰে আপোনাক খুব সুন্দৰভাৱে তৃপ্তিদায়ক আহাৰ আৰু ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে এনেকুৱা এটা হয় আমি এটা ধৰক বাহিৰলৈ গৈছো অসমৰ বাহিৰলৈ গৈছো দিল্লীত আছো বা ক'বাত আছো গৈছো থাকিছো তেওঁলোকৰ খাদ্যই খাইছো আমি খাই 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 আমাৰ আমনি লাগি গৈছে আই ঘৰলৈ আহি যেতিয়া বেগটো থৈছো থৈ পেলাই কওঁ যে বেলেগ একো নাখাওঁতে একেবাৰে নেমু চেপি পেলাই আমি দাইল আলু পিটিকা খাম এনেকে কওঁ আমি মানুহক কিয় হয় সেইটো একঘামি হৈ যায় হয় নে গতিকে যদি একেবাৰে সহজ ঘৰুৱা খানা এটা খাবলৈ পায় ইয়ালৈ আহিছে এসপ্তাহৰ কাৰণে কোনোবা এজন মানুহ কিবা এটা কামত আহিছে তেওঁ সদায় হোটেলৰ খানা খাই খাই তেওঁ হয়তো আমনি লাগিব আমি ভাবো যে একেবাৰে সহজকে যিকোনো আৰু আমি বেলেগ খাদ্যও ইয়াত যোগান ধৰো ধৰক কোনোবাই যদি খাব বিচাৰে আমি বেলেগ খাদ্যও আমি ইয়াত যোগান ধৰো কিন্তু কোনোবাই যদি ঘৰুৱা খাদ্য খাব বিচাৰে য'ত আপোনাৰ একেবাৰে তেল মছলা মানে পৰিসীমিত হ'ব আৰু আপোনাৰ ভাল তেল আমি ব্যৱহাৰ কৰিম চাফ চিকুণতাৰে বনাম সেই বস্তুখিনি যেতিয়া আমি আগবঢ়াব পাৰো তেওঁ নিশ্চয় সুস্থ সবল হৈ পেলাই ইয়াৰ পৰা যাব ইয়াৰ পৰা যাতে আপোনাৰ তেওঁ পেটটো বেয়া হৈ নাযায় বা তেনেকুৱা ধৰণৰ সেই বস্তুটো মই অকমান চেষ্টা কৰিছো আৰু বাইদেউ বিশেষভাৱে আজিৰ তাৰিখত বহু মানুহে ফুৰি ভাল পায় ইখন ৰাজ্যৰ পৰা ইখন ৰাজ্যলৈ বা ইখন জিলাৰ পৰা ইখন জিলা ফুৰিব বিচাৰে আৰু তেওঁলোকে সদায় বিচাৰে যে আমি এটা ঘৰুৱা পৰিৱেশত থাকো যিটো ঘৰুৱা পৰিৱেশ চাংগিলা হোমষ্টে দিছে বাইদেউ ইয়াৰ পিছতে আহিছো যে আপুনি কেনেকে অনুপ্ৰাণিত হ'ল আপোনাৰ বিশেষভাৱে আপোনাৰ স্বামীয়ে যথেষ্ট সহযোগিতা আগবঢ়াব লাগিব কাৰণ এই ক্ষেত্ৰত মহিলাসকল যেতিয়া আগবাঢ়ি আহে একাংশ স্বামীয়ে কেতিয়াবা হয়তো বাধা দিয়ে যে ব্যৱসায় কৰিব নালাগে কিন্তু এই ক্ষেত্ৰত আমি আপোনাক আমি বেলেগ ধৰণৰ দেখিছো যে আপোনাক বিশেষভাৱে স্বামীয়ে যথেষ্ট সহযোগিতা আগবঢ়ায় কি ক'ব এই ক্ষেত্ৰত তেওঁতো সদায় মোক তেওঁ সদায় পজিটিভ মই যিহকে কৰিব বিচাৰো তেওঁ কেতিয়াও তুমি কৰা তেনেকৈ ধৰণে কয় আৰু তেওঁ মোক কোৱা নাই যে তুমি কৰিব নালাগে বা তুমি ঘৰত সোমাই থাকা মই যদি পঢ়া শুনা কৰিব বিচাৰো তেওঁ সেইটোতো বাধা নিদিয়ে বা যিকোনো ক্ষেত্ৰতে মই ব্যৱসায় কৰিব খোজো মই ক'ৰবাত গৈছো তেওঁ কেতিয়াও কুৱেশ্যন নকৰে যে তুমি ক'তনো গৈছা কি কৰিছা তেওঁ জানে যে মই কিবা এটা ভাল হেৰিতে গৈছো গতিকে তেনেকুৱা আৰু তেওঁ যথেষ্ট অনুপ্ৰেৰণা দিয়ে তেওঁ সহযোগিতা আগবঢ়ায় হয় সহযোগিতা আগবঢ়ায় বাইদেউ যিসকল আমাৰ দৰ্শকে চাই আছে তেওঁ আমাৰ চাংগিলা হোমষ্টেৰ কথা জানিব বিচাৰে বিশেষভাৱে ইয়াৰ ৰুমৰ ব্যৱস্থা কেনেকে আছে আৰু ইয়াৰ ৰেটসমূহ কেনেধৰণৰ বাইদেউ ৰুম আছে আমাৰ মোৰ এতিয়া বেছি ৰুম নাই মই একেবাৰে সৰু ব্যৱসায় এইটো মই একেবাৰে সৰুকে আৰম্ভ কৰিছো ঘৰতে আৰম্ভ কৰিছো মোৰ 5টাহে ৰুম আছে 5টা ৰুমৰ তাৰে 2টা আপোনাৰ এক্সিকিউটিভ ৰুম আৰু 2টা প্ৰিমিয়াম নহয় সৰি 3টা প্ৰিমিয়াম ৰুম এক্সিকিউটিভ ৰুমটোত আপোনাৰ আছে ডাবল বেড থাকিব কিং সাইজ বেড আৰু লগতে আপোনাৰ যিখিনি সুবিধাৰ কাৰণে সোফা বা আদি কৰি যিখিনি সুবিধাৰ কাৰণে হেৰি আছে সকলো ব্যৱস্থা আছে তাত মই এতিয়া 1600 টকা এতিয়া মোৰ উইন্টাৰ অফাৰ চলি আছে মই এতিয়া 1600 টকাকে দি আছো আৰু যিটো আপোনাৰ প্ৰিমিয়াম ৰুম বুলি কলো আপোনাক হেতু আপোনাৰ 2000 টকাকে দি আছো সেইখন হৈছে আপোনাৰ 3 বেডেড ৰুম মানে ডাঙৰ কিং সাইজ বেড আছে তাৰ লগতে আপোনাৰ এখন মানে সোফা কাম বেড যাতে দুটা লগত যদি মাক দেউতাক আৰু তেওঁলোকৰ সন্তান দুটাও আহে লগতে ধুনিয়াকে মানে দুজন মানুহ তাত থাকিব শুব পাৰিব আৰু আৰু 3জন বা 4জন মানুহ ধুনিয়াকে সেই ৰুমটোত থাকিব পাৰিব বহলা হল যথেষ্ট সেই ৰুমটো মই এতিয়া 2000 টকাকে দি আছো আৰু মই প্ৰত্যেকটো ৰুমে এচি ৰুম গতিকে আৰু সকলো ধৰণৰ সুবিধা এটেচ বাথৰুম লেট্ৰিন আছে তাতে প্ৰত্যেকটো ৰুমতে আৰু আমি সদায় মেইনটেইন কৰো ধৰক আপোনাৰ চাফ চিকুণতা আপোনাৰ প্ৰত্যেক গেষ্ট অহাৰ লগে লগে আমি নতুন কাপোৰ কানি ইস্ত্ৰি কৰি প্ৰত্যেক বাৰতে আমি সলনি কৰো এতিয়াও মানে এইটো হেৰি নহয় আৰু তেনেকে আৰু চাফ চিকুণতাৰে যেনেকে মই ৰাখিব পাৰো তেনেকে ৰাখিছো
আৰু নিজৰ ঘৰত থকা গতে থাকিব পাৰিবা একেবাৰে নিজৰ আৰু তাতে মোৰ এখন ওপৰত টেৰেছ এখন আছে সেইখনত মই আপোনালোকে ওপেন ডাইন যিটো মানে হেৰি তাত বহি পেলাই আহাৰ গ্ৰহণ কৰিব পাৰিব ৰাতিপুৱাই হওক সন্ধিয়াই হওক সেইটো উপভোগ কৰিব পাৰিব তাতো ৰন্ধা বঢ়াৰ ব্যৱস্থা এটাও আছে কোনোবাই যদি ইচ্ছা কৰে তাত ৰন্ধা বঢ়াও কৰিব পাৰে তেনেকুৱাও মই ব্যৱস্থা ৰাখিছো আৰু তাতে বহি পেলাই ধুনীয়াকে সময় অতিবাহিত কৰিবলৈতো খুবেই ভাল মানে সেইখনতো মোৰ একেবাৰে প্ৰিয় জেগা বুলিয়ে ক'ব লাগিব মই কাৰণ মুকলি আকাশৰ তলত ভাল পাওঁ তেনেকুৱা তাত কোনোবাই য়োগা কৰো বুলি ক'লেও কৰিব পাৰিব তেনেকুৱা আৰু একেবাৰে চাফ চিকুণকে তাতো ফুল চুল ৰাখিছো মই তেনেকেও হেৰি কৰিব পাৰিব আৰু বাইদেউ বিশেষকৈ আমি দেখিছো যে বিভিন্ন ধৰণৰ বাৰ্থডে পাৰ্টি সমূহ হয়তো নিশ্চয় আপুনি এড কৰিব পাৰিব হয় পাৰিব খালি মানে তাতে এনেকুৱা নহয় আৰু যে খুব বেছি হুলস্থুল কৰিব কাৰণ এইটো মোৰ ৰেচিডেন্সিয়েল এৰিয়া হয় তেনেকে যদি সীমিত মানে হেৰিৰ ভিতৰত থাকি পেলাই সীমাৰ ভিতৰত থাকি যিকোনো কৰিব পাৰিব সেইখন ওপেন ডাইনখন মই ৰাখিছো সেইকাৰণে টেৰেছখন সেইকাৰণে ৰাখিছো যাতে কোনোবাই ধৰক কাৰোবাৰ বাৰ্থডে চেলিব্ৰেট কৰিব পাৰে বা কাৰোবাৰ এনিভাৰ্চাৰী হ'ল বা যিকোনো ভেলেণ্টাইন ডে হওক বা যিকোনো আৰু এনেকুৱা ধৰণৰ এইবিলাক তাত কৰিব পাৰিব হয় আপোনাৰ নেক্সট প্লেন কি আছে যেহেতু এতিয়া 24 নৱেম্বৰতে শেষ হ'বগে 25 বৰ্ষ আহিব আমাৰ মাজলে মাত্ৰ কেইবাদিনৰ পিছতে নতুন কিবা প্লেন আছে নি পৰিকল্পনা আছে পৰিকল্পনাটো ঢেৰ আছে পৰিকল্পনা মই প্ৰথম মানে মোৰ চিন্তা হৈছে মহিলাসকলক সবলীকৰণ কৰা মহিলা সবলীকৰণটো মই মানে কেনেকে কৰিব পাৰো নেজানো কিন্তু মানে মোৰ কেইগৰাকীমান বান্ধৱী আছে তেওঁলোকৰ লগত আমি সদায় পাতি থাকো যে আমি কেনেকে মানে সমাজৰ কাৰণে কি কৰিব পৰা যায় আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বই লাগিব প্ৰত্যেক গৰাকী নাৰী সবৰে মাজত কিবা নহয় কিবা এটা প্ৰতিভা আছে সেই প্ৰতিভাখিনি আমি কেনেকে উলিয়াই লৈ আনিব পাৰো হয় না নহয় কোনোবাই কিবা লিখা মেলা কৰে কোনোবাই যিকোনো কৰিছে বা চিলাই কৰিছে প্ৰত্যেকৰে বস্তুটো আমি কেনেকে মানে উলিয়াই আনিব পাৰো আৰু কেনেকে মহিলাসকলক আমি স্বাৱলম্বী কৰিব পাৰো মানে সেইটো আমাৰ প্ৰধান লক্ষ্য হৈছে আৰু 2 নম্বৰ কথা হৈছে মই বৰ দুখ পাওঁ যে মানুহবোৰে গছ গছনিৰ প্ৰতি মানে হেৰি নিদিয়ে মোৰ মানে খুব আশা যে আমি যোৰহাটখন সেউজীয়া কৰিব কেনেকে পাৰো মোৰ খুব মানে সেইটো ভাবি থাকো আৰু কেনেকে কৰিব পাৰো আমি কথা চথা পাতি আছো আৰু বাইদেউ যেহেতু দেখিছো আপোনাৰ যদিও নগৰৰ মাজমজিয়াতে হোমষ্টেটো আছে কিন্তু ইয়াত আপোনাৰ সেউজীয়া পৰিৱেশটাও দেখিছো হয় সেউজীয়াটো মই বাৰীও কৰো মই আমাৰ এতিয়াও মই আগৰ পৰা সদায় কৰি আহিছো ধৰক সিজনেল যিখিনি হেৰি শাক-পাচলি কৰো হয় আপোনাৰ শাক-পাচলি হয়তো হোমষ্টেত অহা মানুহে হয় তেওঁলোকৰ কাৰণে আমি যোগান ধৰিম সেইখিনিও কৰো আৰু মোৰ এই আপোনাৰ নগৰৰ মাজমজিয়াত যদি মোৰ পুখুৰীও আছে ঘৰৰ পিছফালে মাছ আছে নিশ্চয় হয় এটা সম্পূৰ্ণ সুন্দৰ পৰিৱেশতে হোমষ্টেত আপুনি ৰাইজৰ বাবে আগবঢ়াইছে যেটো আচলতে গুৱাহাটীৰ হওক বা যোৰহাটৰ হওক বা অসমৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিসকল আহিলে আচলতে ঘৰখন অভাৱ নপৰে আচলতে নহয় ইয়াতে আচলতে ঘৰখন পাব বুলি আমাৰ এটা আশা আৰু মোৰ এটা মানে এনেকে ভাবো যে গৃহিণীসকলে এতিয়া মই আগৰ পৰা মই দেখি আহিছো মোৰ মাহঁতে আইতাহঁতে বহুত কষ্ট কৰিছে দেই মানে দেখো যে মাহঁতে ইমান কষ্ট কৰি ভাত পানী বনাইছে আৰু মানে এগৰাকী গৃহিণীৰ যিমানখিনি দায়িত্ব সেই দায়িত্বখিনি মানে বহুত মানে বেলেগ বৃত্তিবিলাকতকে কোনো গুণে কম নহয় কিন্তু দেই এগৰাকী মানে গৃহিণীয়ে যিমানখিনি কষ্ট কৰে এখন ঘৰ পৰিচালনা কৰে ইমান সহজ কথা নহয় একেবাৰে আপোনাৰ পৰিয়ালৰ প্ৰত্যেকজন মানুহৰ আপোনাৰ খোৱা তালিকাৰ পৰা আদি কৰি ঘৰখন সিজিলকে ৰখা ঘৰখন কিমান সুন্দৰকে পৰিপাটিকে ৰাখিব পাৰি তাৰ উপৰি আলহী অতিথি বাৰী শাক-পাচলি সব গোটেইখিনি এগৰাকী মানুহে হেৰি কৰিব লগা হয় মেনেজ কৰিব লগা হয় মই তাৰ পিছতো দেখো যে সেই মহিলাগৰাকী কিন্তু কোনো স্বীকৃতি নাপায় মোৰ মা আইতাহঁতৰ তেনেকে মা আইতা ঢুকাই গৈছে তেনেকে স্বীকৃতিটো কোনোদিনে পোৱা নাই এগৰাকী সাধাৰণ মহিলা কি কৰে বোলে তেওঁ এগৰাকী হাউচৱাইফ সেই হাউচৱাইফটো খুব মানে যেতিয়া কয় এগৰাকী মানুহে খুব মানে লাজকে কয় কিন্তু আচলতে মই ভাবো যে সেইটো লাজকে ক'বলগীয়া কথা নহয় তেওঁ মূল্য নাই পোৱা কাৰণে তেওঁ বৃত্তিটো মানে কোনো স্বীকৃতি দিয়া নাই যদি সেই বৃত্তিটোৰ মূল্য থাকিলেহেঁতেন তেওঁ খুব মানে ডাঙৰ এটা পোষ্টত থকা নিচিনা হ'ল ক'বলৈ গ'লে গতিকে সেই মানে এগৰাকী গৃহিণীয়ে কেনেকে নিজক উত্তৰণ কৰিব পাৰিব সেইটো বহুত মানে মানুহে চেষ্টা কৰিব লাগে গতিকে তেওঁ মানে প্ৰত্যেকটো বৃত্তিৰে এটা আপোনাৰ কিবা নহয় কিবা এটা মূল্য আছে এগৰাকী শিক্ষয়িত্ৰীয়ে দৰমহা পাইছে চবেই পাইছে কিন্তু গৃহিণীগৰাকীয়ে নাপায় গতিকে তেওঁক মই ভাবো যে এটলিষ্ট তেওঁ এগৰাকী হোম মেনেজাৰ হিচাপে তেওঁক মানে স্বীকৃতি দিয়াটো বহুত দৰকাৰী মই সেইটো সদায় ভাবি তেওঁক সন্মান দিব লাগে সেইটোৱে মই ভাবো প্ৰত্যেক গৰাকীয়ে মানে সেইটো নিজেও চেষ্টা কৰিব লাগে যে মই
মই ইমানখিনি কৰি গৈছো কিন্তু মই মোক কেনেকে সমাজে স্বীকৃতি দিব মই কি কৰিম তাৰ বাবে সেইকাৰণে মানে এইখিনি কৰাৰ উপৰিও মানুহে কি কৰিব পাৰি নিজক কেনেকে উত্তৰণ কৰিব পাৰি খুব সুন্দৰ চিন্তা বাইদেউ আৰু বহু মহিলা এনেদৰে পৃথিৱীৰ পৰা আচলতে গুচি গৈছে যিসকলে স্বীকৃতি পোৱা নাপায় গুচি গৈছে আৰু আপোনাক এইবাবে আমি পোহৰ লাইভৰ আজি বিশেষ অনুষ্ঠানৰ অতিথি হিচাপে আমি আগবঢ়ালো যে আপুনি নতুন প্ৰজন্মৰ আদৰ্শ যে মহিলাসকলে ব্যৱসায় কৰিব লাগে মহিলাসকলে কৰ্মসংস্থাপন হ'ব লাগে মহিলাসকলে অকল চাকৰি বা যুৱতী বা যুৱকসকলে চাকৰিমুখী নহয় ব্যৱসায়মুখী হ'ব লাগে এনেধৰণৰ সকলো চিন্তাক লৈহে আপোনাক আজি বিশেষভাৱে আমি পোহৰ লাইভৰ অতিথি বিশেষ অনুষ্ঠানটোত আপোনাক আমি অতিথি হিচাপে ৰাখিছোঁ এইভাবে যে আপোনাৰ পৰা বহু কথা যুৱতী বা মহিলাসকলে শিকিবলৈ পাইছে মই এটা কথা শেষত ক'ব যে ব্যৱসায়মুখী হলেহে আমি জাতিটো উন্নতি হ'ব অকল চাকৰিমুখী হৈ থাকিলে চাকৰি কৰাটো বেয়া কথা নহয় অকল চাকৰিমুখী হৈ থাকিম বুলি ভাবিব নালাগে আজিকালি অৱশ্যে বহুতেই কৰিছে আৰু চাকৰিও ভাবে যে বাইদেউ যেনেকে ৰাজ্যখনৰ পপুলেশ্যন জনসংখ্যা আৰু এতিয়া চাকৰি সংখ্যা নাই এবাৰ আমি যদি সকলোৱে চাকৰি হাত বহি থাকো মোৰ একো নহলে মইও এটা সময়ত মই দুখত ভাগি পৰিছিল যে মোৰ একো নহলে কিন্তু তথাপিতো মানে সেই সময়ৰ পৰা কিবা নহয় কিবা এটা অকমান আগবাঢ়ি গৈছো আৰু বহুত বহুত ধন্যবাদ বাইদেউ আপোনাৰ লগত বহু কথা পাতিলো আৰু আশা ৰাখিছো যে আপোনাৰ যি নতুন সপোন বিশেষভাৱে আমি হোমষ্টে লৈ চাংগিলা হোমষ্টে লৈ যোৰহাটবাসী ৰাইজে সমগ্ৰ অসমবাসী ৰাইজে আদৰি লৈছে যিহেতু ইয়ালে বহু পৰ্যটক আহিছে বহু অতিথি অহা আমি দেখিছো আৰু আপোনাৰ যি আশা আছে আশা পূৰণ হওক পুনৰবাৰ আপোনাক নতুন বছৰৰ শুভেচ্ছা আমি জ্ঞাপন কৰিছো ধন্যবাদ আপোনালৈও থাকিলে ধন্যবাদ প্ৰিয় দৰ্শক আজিৰ এই বিশেষ উদ্যমী মহিলা শেৱালী বৰুৱা শৰ্মা বাইদেউক আপোনালোকৰ মাজত লৈ আহিলো যে তেখেতে বহু কথা খুব সুন্দৰভাৱে কৈছে যে মহিলাসকলে ব্যৱসায় কৰিব লাগে আৰু তেখেতৰ বিশেষভাৱে মহিলাসকলৰ স্বাৱলম্বিতাই হওক বা মহিলাসকলক লৈ তেখেতৰ যি সপোন আছে সেই সপোন বাস্তৱত নিশ্চিতভাৱে সফল হ'ব শেষত আজিৰ বিশেষ অনুষ্ঠানটো সকলোৱে চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটো ইমানতে সামৰিছোঁ ধন্যবাদ যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা চাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক চাংগিলা হোমষ্টেলৈ চাংগিলা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব চাংগ্ৰিলা পৰিয়ালৰ উষ্ণ আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ চাংগিলা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট